নমস্কাৰ আজি হৈছে 10 এপ্ৰিল গোটেই খবৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও বিস্ফোৰক মন্তব্য ইয়াৰ লগতে গৌৰৱ গগৈও কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায় সবিশেষ আপোনালোকৰ মাজত উপস্থাপন কৰিম ভিডিঅ'টি অলপো স্কিপ নকৰিব যদি আপুনি প্ৰথমবাৰ চেনেলটোত আহিছে এনেবোৰ খবৰ নিতৌ পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব তেন্তে বলক আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে ভোট গ্ৰহণ শেষ হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও মন্তব্য যি মন্তব্য আপোনালোকৰ মাজত উপস্থাপন কৰিম ভিডিঅ'টি অলপ স্কিপ নকৰিব অসমীয়া সমাজত কোনো জেনজি নচলে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য অসমীয়া সমাজত জেনজিৰ কোনো মূল্য নাই অসমীয়া সমাজত জেনজি নচলে আৰু কেইবাটাও মন্তব্য কৰে অসমত কোনো জেনজি ভোটাৰ নাই অসমত পিতৃ মাতৃ সন্তান এটা পৰিয়াল দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়াল ইয়াত জেনজি বুলি এক্সট্ৰা কোনো কেটাগৰী নাই বিজ্ঞানীৰ পুত্ৰয়ো অসমত দেউতাকৰ কথা শুনে বিয়া বাৰু কৰোৱাৰ পাছতো দেউতাকৰ পৰামৰ্শ মতে কাম কৰে অসমত সন্তানে পিতৃক সোধে কাক ভোট দিম পিতৃয়েও সন্তানৰ লগত আলোচনা কৰিহে ৰাজনৈতিক সিদ্ধান্ত লয় জেনজি বাংলাদেশ আৰু নেপালতহে আছে য'ত পৰিয়ালৰ ধাৰণা নাই তাতহে জেনজি আছে আদৰ্শ পৰিয়াল থকা অসমত জেনজি নচলে বাৰীত তামোল পাণ নামঘৰৰ সংস্কাৰৰ মাজতে সন্তান ডাঙৰ দীঘল হয় অসমত পুতেকে জেনজি কৰিলে বাপেকে ধৰি লৈ যাব ভাতৰ টেবুলত অভিভাৱক সন্তানে অসমত সিদ্ধান্ত লয় অসমত কোনো জেনজি ভোটাৰ নাই বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰসমূহত ভোটাৰসকলৰ বিসংগতি এজনৰ ভোট দিলে আনজনে ক'বই নোৱাৰে ভোট দিবলৈ আহি দেখা পায় যে আগতীয়াকৈ ভোট হৈ গৈছে এনেকুৱা ধৰণৰ ঘটনা কালিৰ দিনটোতে বহু ঠাইত সংঘটিত হৈছে ইয়াক লৈ এটা ডাঙৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে গোটেই অসমত জনাইছোঁ সবিশেষ ভিডিঅ'টি শেষলৈকে চাব ভয়ানক বিসংগতি এজনৰ ভোট দিলে অজ্ঞাত ব্যক্তিয়ে ভোট গ্ৰহণ চলি থাকোঁতেই ধৰা পৰিল ভয়ানক বিসংগতি বেলেগ এজনৰ ভোট প্ৰদান কৰিলে আন এজন লোকে ভোট কেন্দ্ৰটোৰ চিত্ৰ পেগু নামৰ এজনৰ ভোট দিলে অজ্ঞাত ব্যক্তিয়ে ঘটনাৰ পিছতেই ভোট কেন্দ্ৰটো তীব্ৰ উত্তেজনা বোকাখাট সমষ্টিৰ নাককাটি এমি স্কুলৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হয় চিত্ৰপেগু নামৰ লোকজনে ভোট দিবলৈ যোৱাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা অজ্ঞাত ব্যক্তিয়ে ভোট দিয়াক লৈ উত্তপ্ত পৰিস্থিতি ভোট গ্ৰহণ চলি থাকোঁতেই ধৰা পৰিল এই ভয়ানক বিসংগতি অকল এজনৰ লগতে হোৱা নাই অসমৰ বিভিন্ন প্ৰান্তত এই বিসংগতি দেখা দিছে ময়ো যোৱাকালি ভোট সাব্যস্ত কৰিছোঁ মোৰ কেন্দ্ৰটো এনেকুৱা ধৰণৰ বহুতকেইটা ঘটনা সংঘটিত হৈছে সেইটোক লৈ মই নিজে জানো আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰসমূহত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে ইয়াক লৈ যদি আপোনালোকৰ কিবা প্ৰতিক্ৰিয়া আছে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব আৰু মাত্ৰ কেইটামান ঘণ্টা ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আপুনি কিদৰে এই ৰিজাল্ট চাব কোনকেইটা ৱেবছাইটত গৈ আপুনি পোনে আপোনাৰ ৰিজাল্ট লাভ কৰিব তাৰ সবিশেষ আপোনালোকক জনাইছোঁ ৰণুজ পেগৰু ঘোষণা আপোনালোকক জনাম ভিডিঅ'টি চাই থাকক অপেক্ষা মাত্ৰ আৰু কেইটামান ঘণ্টাৰ আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৰাতিপুৱাৰে পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব নিজৰ ফলাফল সেৱাৰ অফিচিয়েল ৱেবছাইটত জৰিয়তে চাব পাৰিব ফলাফল seva.online.org এই এটা ৱেবছাইট এই ৱেবছাইটৰ জৰিয়তেও আপুনি আপোনাৰ ফলাফল লাভ কৰিব ইয়াৰ লগতে result.assam.nic.in এইটো এটা ৱেবছাইট এই ৱেবছাইটৰ জৰিয়তেও আপোনাৰ ৰিজাল্ট আপুনি লাভ কৰিব ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব এই ফলাফল সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি